শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে। হাতত হেণ্ডকাপ লগাই ৰাজপথত টানি টানি নিছে, চুচৰাই নিছে। আপোনালোকক অনুৰোধ কৰিছোঁ, এই খবৰটো সমগ্ৰ অসমবাসী ৰাইজক জানিব দিয়ক। সমগ্ৰ অসমবাসী ৰাইজে খবৰটো পোৱাকৈ শ্বেয়াৰ কৰি দিয়ক। হাতত হেণ্ডকাপ লগাই টানি টানি চুচৰাই নিছে। অনুৰোধ কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো, এই খবৰটো শ্বেয়াৰ কৰি দিয়ক। তো মই আপোনালোকক এই খবৰটো দিছোঁ। তো এনেদৰে মই চিঞৰি আপোনালোকৰ আগত এনেদৰে ভিডিঅ' প্ৰস্তুত কৰি খবৰটো দিম বুলি ভাবিছিলোঁ, কিন্তু এতিয়ালৈকে শ্যামকানু মহন্ত, সিদ্ধাৰ্থক কোনো গ্ৰেপ্তাৰ কৰা নাই। মই আশা কৰি আছিলোঁ অতি আগ্ৰহে। ছ'চিয়েল মিডিয়াটো মই নন ষ্টপ এক্টিভ আছোঁ, চাই আছোঁ কেনেবাকৈ শ্যামকানু মহন্তক আৰু সিদ্ধাৰ্থক গ্ৰেপ্তাৰ কৰিলে নেকি। আৰু যেতিয়াই কৰিব নহয় তেতিয়াই এনেদৰে চিঞৰি আপোনালোকৰ আগত খবৰটো দিম বুলি মই সাজু হৈ আছোঁ। কিন্তু এতিয়া পৰ্যন্তলৈকে কিন্তু শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থক একো একশ্যন লোৱা নাই, বৰঞ্চ সিহঁতক ছেফটিহে দিলে। কেনেকৈ ছেফটি দিলে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। মই আপোনালোকক এই ভিডিঅ'টোত A to Z কৈ দিম। আৰু আপোনালোকক ক'ব বিচাৰিছোঁ, আপোনালোকেও মোৰ দৰে এনেকুৱা খবৰ পাম বুলি ভাবি আছিল নেকি? যদি আপোনালোকে যদি মোৰ ভাৱনাটোৰ দৰে যদি একেই ছেম টু ছেম যদি মিলিছে, ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু কমেণ্ট কৰক। মই কিন্তু ভাবি আছিলোঁ, যিহেতুকে আমাৰ প্ৰাণৰো প্ৰাণ, হিয়াৰ আমঠু, আমাৰ হাৰ্টথ্ৰব, আমাৰ ভগৱান জুবিন দা এই পৃথিৱীৰ পৰা চিৰ বিদায় ল'লে। আমি কিমান দুখ পাইছোঁ, কিমান কান্দিছোঁ, সেয়া আপোনালোকৰ আগত বুজাই ক'ব নোৱাৰোঁ। যোনটো দুখ লাগিছে নহয়, এইটো আপোনালোকৰ আগত প্ৰকাশ কৰি দেখুৱাব নোৱাৰোঁ। একমাত্ৰ নিজে বুজি পাইছোঁ বা আপোনালোকে বুজি পাইছে। আচলতে ক'বলৈ ভাষা নাই। তো মই আপোনালোকক A to Z কৈ আছোঁ, সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্তক কোনে ৰক্ষণাবেক্ষণ দিছে। মন কৰিব কথাটো। সিহঁতি কিছুমান কথা কৈ আছে যেন জুবিন দা এনেকুৱা এটা হওঁতে মই নাছিলোঁ, মই মিটিঙত আছিলোঁ, কিবা আছিলোঁ, এনেকুৱা কৈ আছে যেন। আপোনালোকে কথাটো মন কৰিব, সিহঁতি কৈ আছে যেন আচলতে জুবিন দাক তাত নিছিল এনেকৈ মৰিবৰ কাৰণে নিছিল নেকি, মই এইটো সুধিছোঁ। তই যদি মিটিঙে কৰি থাকিবলগীয়া হৈছে যদি, ঠিক আছে, এই জুবিন গাৰ্গক কিয় আলৈ-আথানি কৰিলিগৈ? জুবিন দা কি ইমান ফাল্টু মানুহ আছিল নেকি এনেকৈ এৰি দিবলৈ? ফুল্লি ছেফটিত ৰাখিব লাগিছিল। এইটো চিনি পালি? নিজৰ পকেট গৰম কৰাৰ কথা চিন্তা কৰিলি। অসমবাসীৰ ৰাইজে এতিয়া প্ৰশ্ন কৰিছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থক। আৰু যোৱাকালি এটা ভিডিঅ' দেখা পালোঁ গৰিমা বৰভোগৰ, কিন্তু সেই গৰিমা বৰভোগৰ ভিডিঅ'টো দেখা পায়ো মনটোত অলপ দুখ লাগিল। যিহেতুকে জুবিন দা নশ্বৰ দেহটো ঘৰ আহি পোৱাহিয়ে নাই। নোপোৱা আগতেই গৰিমা বৌৱে সিদ্ধাৰ্থক একো নকৰিবৰ কাৰণে ফেচবুক লাইভ দিলে। এই কথাটোৱে কিন্তু মনত বহুত কিন্তু দুখ দিলে। মানি লৈছোঁ সিদ্ধাৰ্থৰ গাত কোনো দুখ নাই, একো ভুল কৰা নাই, কিন্তু সেইটো সময় নাছিল ফেচবুক লাইভত তেনেদৰে আহি কথাখিনি ক'বৰ কাৰণে। সেইটো সময় নাছিল, সেইটো বহুত বেয়া লাগিল। আচলতে এতিয়া কথাটো এনেকুৱা হ'ল, সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্তৰ গাত দুখ নাই, মানি লৈছোঁ। তেতিয়াহ'লে জুবিন দা নশ্বৰ দেহৰ কাষত, জুবিন দাৰ কাষত কিয় নাই তহঁতি? নাই কিয়? তাৰে এইটো প্ৰমাণ নহয় জানো তহঁতি কিবা ভুল কৰিছ? তহঁতি ভুল কৰিছ আৰু ভুলটো তহঁতি মানি লৈছ, সেয়াই প্ৰমাণ নহয় জানো? যদি মই একোৱে যদি ভুল কৰা নাই, মই কাৰোবালৈ কি ভয় কৰিম নেকি? মই একো ভুল কৰা নাই, আৰু ভুল নকৰিলে মই কি ভয় কৰিম নেকি? মইতো কেতিয়াও ভয় নকৰোঁ। আৰু তহঁতিকেইটাতো ভয় খাইছ এতিয়া। জুবিন দাৰ কাষত কিয় নাই? জুবিন দাৰ শেষ, ঠিক আছে, শেষ মুহূৰ্তত কিয় তহঁতি নাই? কিয় নাই? উৰহী গছৰ ওলাই পৰিব, ঠিক আছে। আৰু এটা কথা ক'ব বিচাৰিছোঁ দেই,
তহঁতি বাৰু হাত দীঘল মানুহ, তহঁতৰ ধন থকা মানুহ, তহঁতৰ বহুত হেভি মানুহৰ লগত তহঁতৰ মিতিৰালি আছে, কিন্তু এটা কথা মনত ৰাখিবি, তহঁতি আইনী প্ৰক্ৰিয়াৰ পৰা বাচি যাব পাৰিবি, কিন্তু ভগৱানৰ আদালতত, ৰাইজৰ আদালতত তহঁতি কেতিয়াও বাচি নাযাওঁ। সময় কিন্তু দুদিনমান দেৰি লাগিব, ঠিক আছে? ভগৱানে উচিত বিচাৰ কৰিবই, এইটোৱে ক'লোঁ। তহঁতি চব কৰিব পাৰিবি, তহঁতি মানে এইটোৱে ক'লোঁ, তহঁতক মানে একোৱে ঢুকি নাপায়। CID তদন্ত কৰিলেও তহঁতক একো দুখেই নাপায়, কাৰণ কেলৈ? তহঁত হাত দীঘল মানুহ, তহঁতে হাত দীঘল মানুহ। CID তদন্ত কৰিলেও তহঁতৰ পক্ষতে মানে তদন্ত কৰিব, তহঁতক বচাবৰ কাৰণে, এইটোৱে ক'লোঁ। তহঁতি হাত দীঘল মানুহ, তহঁতি বাচি যাবি, কিন্তু ভগৱানৰ আদালতত যেন নেবাচিবি তহঁতি, এইটো মনত ৰাখিবি, এইটোৱে ক'লোঁ। চালা মানুহে পইচাৰ কাৰণে ইমানো এজন মানুহক ইমান ইস্তেমাল কৰিব নালাগে। এইখিনি চব পইচাৰ কাৰণেহে, পইচাৰ কাৰণেহে, পইচাৰ কাৰণেহে এইবিলাক। জুবিন দাক ইস্তেমাল কৰি আছিলি পইচাৰ কাৰণে, এতিয়া ইস্তেমাল কৰ না, এতিয়া ইস্তেমাল কৰ। আৰু অসমবাসীৰ ৰাইজ, আপোনালোকক মই এটাই কথা ক'ব বিচাৰিছোঁ, মোৰ কথাবিলাকত আপোনালোকে একমত নে? আৰু মই এটা কথা কৰিব বিচাৰিছোঁ দেই, মোৰ কোনো ডিগ্ৰী চিগ্ৰী একোডাল নাই, মই স্পষ্টবাদী, মই স্পষ্ট কথা কওঁ দেই, মোৰ কোনো ডিগ্ৰী চিগ্ৰী একোডাল নাই। মই এটা খেতি কৰা ল'ৰা, মোৰ ঘৰ পাহাৰৰ কিনাৰত, মোৰ ডিগ্ৰী চিগ্ৰী একোডাল নাই, ঠিক আছে? মই এটা সাধাৰণ খেতি কৰা ল'ৰা, মই না সাংবাদিক, না মই উকিল, না মই বুদ্ধিজীৱী, মই একোডালেই নহয়, মই এটা খেতি কৰা ল'ৰা হয়, মই খেতিহে কৰোঁ, মোৰ কোনো ডিগ্ৰী চিগ্ৰী নাই। কথাখিনি কওঁতে মানে শব্দবিলাক ইফাল সিফাল হ'ব পাৰে, এইটো কিন্তু আপোনালোকে ধৰি থাকিলে লাভ নাই দেই। মোৰ কোনো ডিগ্ৰী চিগ্ৰী একোডাল নাই, মই স্পষ্টকৈ কৈ দিছোঁ, আপোনালোকে ধৰি থাকিলে কিন্তু লাভ নাই। আৰু মই যি কওঁ তাইক অপেন কওঁ, জুবিন দাৰ কাৰণে মই মৰিবলৈ সাজু আছোঁ, ঠিক আছে? জুবিন দাৰ কাৰণে মই এইকেইটা কথা কয় যদি কোনোবাই মোক যদি মাৰেও, মোক মাৰিলেও মাৰি দিয়ক, মোৰ মতলব নাই। জুবিন দাৰ কাৰণে মই মৰিবলৈ সাজু আছোঁ, কাৰণ কেলৈ? প্ৰাণৰো প্ৰাণ হাৰ্থব জুবিন গাৰ্গ আমাৰ ভগৱান হয়, ঠিক আছে? আৰু জুবিন দাৰ কথা কয় যদি কিবা মোৰ হৈও যায় ন, হৈ যাওক, কাৰণ জুবিন দাক ভাল পাওঁ। আৰু সেইটো কাৰণে ক'ব বিচাৰিছোঁ, সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্ত, ঠিক আছে? তদন্ত হ'বই লাগিব ইহঁতৰ ওপৰত, এইটোৱে ক'লোঁ। আইনী প্ৰক্ৰিয়া কিবা প্ৰক্ৰিয়া বাচি যাব পাৰে, কিন্তু ভগৱান আদালতত বেয়াকৈ তহঁতি ফচিবি, এইটোৱে ক'লোঁ, এইটোৱে ক'লোঁ। আৰু যেতিয়া জুবিন দাই যেতিয়া সাগৰৰ বুকুত জঁপিয়াই দিছে, তেতিয়া দেখিছোঁ জুবিন দা একদম দুৰ্বল মানুহজন, এবাৰ জঁপিয়াই দিছে, আৰু জঁপিয়াওঁতে সাঁতুৰিব পৰা নাই, ওপৰলৈ এনেকৈ শুই দিছে, আৰু গোলকৈ কিবা এখন কি নাও নে কি নাও বুলিয়ে কৈছোঁ দেই, গোলকৈ কিবা এটা আছিলে মানে ডুবি নোযোৱা, তো সেইটো ধৰিবলৈ চেষ্টা কৰিছে, ওপৰলৈ উঠি যাবলৈ চেষ্টা কৰিছে, পৰা নাই। কিমান দুখৰ কথা, সিহঁতে যদি উঠাই আনিলে হয়। আৰু জুবিন দাৰ কথাটো জানেই, এইটো সিদ্ধাৰ্থটোৱে জানেই, এই সিদ্ধাৰ্থটোৱে কি এইটোৱে জানেই, তইতো জানই জুবিন দা ভাগৰ এনেকৈ হাৰ্ট এটেক আহি থাকে, এটেক হৈ থাকে না, মানে ক'ব নোৱাৰা হৈ যায়, এইটো জানেই, কিন্তু জানি শুনি এনেকুৱা কাম কৰিলে। মই সেইকাৰণে ক'ব বিচাৰিছোঁ, ষ্টাৰ্টিঙতে যোনকেইটা কথা কৈছিলোঁ, মই সেই খবৰটো কেনেবাকৈ পালে মানে মই সৰ্বপ্ৰথমে মই ভিডিঅ' প্ৰস্তুত কৰিম, অসমবাসী ৰাইজৰ আগত কৈ থৈছোঁ। মই তেনেকুৱা যদি কিবা খবৰ পাওঁ নহয়, এতিয়ালৈকে বা তেনেকুৱা একো খবৰ ওলোৱা নাই, মই যদি তেনেকুৱা যদি কিবা খবৰ পাওঁ নহয়, প্ৰথম মই ভিডিঅ' বনাম, আৰু অসমবাসী ৰাইজ আপোনালোকে শ্বেয়াৰ কৰিব, এইটোৱে ক'লোঁ। আৰু আপোনালোকৰ মন্তব্যবিলাক কমেণ্ট বক্সত দিবচোন, আপোনালোকে মনে কি ভাবে, এইটোৱে ক'লোঁ।